আৰম্ভ কৰিছোঁ। আমাক দিয়া আছে 1 নম্বৰ অংকটো তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰা। যদি বাস্তৱ মূল থাকে মূল দুটা এই কথা কিন্তু তোমালোকে ভালদৰে চাবা। এতিয়া আমি 1 নম্বৰ 2টো অংকলৈকে আহা 2 অংকটো এই অংকটো পাম 3 বিৰ মান পাম -4√3 আৰু চিৰ মান পাম 4 এইটো পাম। এতিয়া b² - 4ac আমি উলিয়াবলৈ চেষ্টা কৰিম। b² - 4ac ইকুয়াল টু কি হ'ব বিৰ মান 4 কত লিখিলো a এর মান 3 আৰু চিৰ মান 4 লিখিলো। এতিয়া -4√3 হোল স্কয়ার ইকুয়াল টু হ'ব 48 আকৌ 4 3 আৰু 4 পূৰণ কৰিলেও 48 পোৱা যাব। তাহলে 48 - 48 ইকুয়াল টু 0 তার মানে আমি কি বলু মূলটা বাস্তব আর সমান হবে কারণ b² - 4ac ইকুয়াল টু 0 আমি এখানে যেহেতু আমি দুটা সমান বাস্তব মূল পাম গতিকে এই মূলটা নির্ণয় কৰিবলৈ আমি অংকটো লিখি লৈছো। চোৱা 3 পৰা আমি দ্বিঘাত ব্যৱহাৰ কৰি অংকটো কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাই লোৱা ইয়াত a এর মান আছে আমাৰ 3 b এর মান আছে -4√3 আৰু c এর মান আছে 3 আমি ইতিমধ্যে b² - 4ac ইকুয়াল টু 0 পাইছিলো ইয়াৰ পৰা এই সমীকৰণত আমি b² - 4ac ইকুয়াল টু 0 পাইছো অর্থাৎ দুটা বাস্তব মূল পোৱা যাব। গতিকে বাস্তব মূলটা কি হ'ব তাক নিৰ্ণয় কৰিবলৈ আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিম। তোমালোকে তো অলৰেডি দ্বিঘাত সূত্ৰটো জানাই। গতিকে দ্বিঘাত সূত্ৰটো লিখি লোৱা তেনেকে লিখি লৈ এতিয়া মানবিলাক বহোৱা মাইনাস b মান আছে আৰু এইটো মান হ'ব 4√3 আর এটো তো 0 হয়ে গেল গতিকে এখানে লিখিবই নালাগে 3 গুণ 6 ইয়াক তুমি কাটাকাটি কৰা 2 গুণ 4 2 3 গুণ 6 তার মানে কিমান হ'ব 3 আর √3 পূরণ √3 গতিকে এটা √3 কাটা গ'ল আৰু এটা √3 তলত থাকিল অর্থাৎ 2/√3 এটাকে মূলটা হল ঠিক আছে ওটা উঠাই লোৱা